এদিনমান আগতে আমাৰ কমান্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হৈছিল। ৰাস্তায় ঘাটে আজিকালি আপোনালোকে পুলিচ বিলাক দেখা পাব। অফিসত ডেকা ডেকা নতুন লৰা ছোৱালী কাম কৰি থকা আপোনালোকে দেখা পাব। সবৰে বাপেক মাকৰ কথা শুনিব। কোনো ধৰণৰ টকা পইচা দিয়া নহয়, সব দুখীয়া ঘৰৰ লৰা ছোৱালী, নিম্ন মধ্যবিত্ত লৰা ছোৱালী। আজি 3 বছৰৰ ভিতৰতে যিখন অসমত দালালক টকা নিদিলে এটা চাকৰি নহৈছিল, আজি 1 লাখ চাকৰি হল, এটা দালালে 1 টকাও তুলিব নোৱাৰিল। এতিয়া আৰু 35,000 চাকৰি আমি দিব গৈ আছো। ইয়াতো এইবাৰতো দালাল বিলাকে নিজে ফ্লেট হৈ শুয়ে দিলে যে আর কাম নাই, পইচা লব উপায় নাই। সবে গম পাই গল এতিয়া মেৰিটত চাকৰি হব। প্ৰথমতে এমএলএ বিলাকে মোক বেয়া পাইছিল যে চাকৰি আমি লিষ্ট দিব নোৱাৰো। এতিয়া এমএলএ বিলাকে কৈছে ভাল হল, নহলে আমাৰ মূৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰত অহা মানুহক চাহ খুৱাই থাকোতে গ'লহেঁতেন, চাকৰি দিব পাৰো নোৱাৰো। আর নোপোৱা বিলাকে আমাকে গালি পাৰিলেহেঁতেন। এতিয়াতো এইটো জামেলা নাই। আমাৰ বিধায়কসকলেও লাহে লাহে মোক কৈছে যে এইটো সিস্টেমে ভাল। আজি আমি 96,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰিলো। শ্ৰদ্ধাৰ ৰাইজ, চৰকাৰী চাকৰি দিয়াই নহয়, চাকৰিৰ লগত জড়িত দালালৰ বজাৰখনো আমি জীৱনৰ বাবে সমাপ্ত কৰিবলৈ সক্ষম হলো। এতিয়া অসমৰ দুখীয়া লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায়। ৰিক্সা চালক, ঠেলা চালকৰ লৰা ছোৱালীয়ে ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে। আৰু 4,000 চাকৰি দিলেই মোৰ সংকল্প পূৰ্তি হয়। কিন্তু আমি আৰু আগুৱাই যাব খুজিছো। আৰু তাৰ বাবে এতিয়া আমি সিদ্ধান্ত লৈছো যে 1 লাখ চাকৰিৰ লগত আৰু 35,000 নতুন চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিম। অসমৰ যুৱক যুৱতীসকলে আজি আন্দোলন বিবৰ্জিত এটা পৰিৱেশত নিজৰ আশা আকাংক্ষাক বাস্তৱত ৰূপায়ণ কৰাৰ এটা নতুন সপোন দেখিব পাৰিছে। শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে আই মাতৃ